ভিউয়ার্স আজি আমাৰ আলোচনাৰ বিষয় ফিজিক্যাল ফিটনেস অৰ্থাৎ শাৰীৰিক সক্ষমতা খেলুৱৈ এগৰাকীয়ে নিজৰ প্ৰতিভা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফিটনেছে কেনেকুৱা ভূমিকা পালন কৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম ইয়াৰ ৰোল আৰু বেনিফিট সম্বন্ধে বিভিন্ন কথা পাতিম ক্ৰিকেটাৰ এগৰাকীয়ে নিজৰ স্কিলক লৈ যেতিয়া আগবাঢ়ে ফিটনেছে এটি ডাঙৰ ভূমিকা পালন কৰা আজিকালি দেখিবলৈ পোৱা যায় যদিও ক্ৰিকেটক স্কিলফুল গেম বুলি কোৱা হয় ফিটনেছৰ কিন্তু এটা ডাঙৰ ৰোল থাকে Batsman's ক্ষেত্ৰত to hit the ball hard and consistently, to run fast between the wickets, and bowler ক্ষেত্ৰত to bowl accurately for a prolonged spell, আৰু fielding ক্ষেত্ৰত to throw, to catch, to throw brilliantly. So high level of physical fitness is surely required. Physical fitnessৰ benefits সম্পৰ্কীয় দুই এটা পইণ্ট মই ক'বলৈ বিচাৰিছো অন ফিল্ড পাৰফৰমেন্সৰ কথা যদি আমি কওঁ প্ৰথমে ক্ৰিকেটাৰ এগৰাকীয়ে নিজৰ অন ফিল্ড পাৰফৰমেন্স বৃদ্ধি কৰিব পাৰে বাই ইম্প্ৰুভিং ষ্ট্ৰেংথ এন্ডিউৰেন্স স্পীড এজিলিটি ফ্লেক্সিবিলিটি এণ্ড পাৱাৰ এটসেট্ৰা ফিটনেছ ভাল থকা ক্ৰিকেটাৰ এগৰাকীৰ ভাগৰ দেৰিকে লাগে আৰু তাৰ ৰেট অফ ৰিকভাৰীটো খুব ফাষ্ট হয় ভাল ফিটনেছ থকা ক্ৰিকেটাৰ এগৰাকীৰ ইনজুৰি হোৱাৰ চান্সেছটো খুবেই কম যাৰ ফলত তেওঁৰ কেৰিয়াৰ অতি দীঘলীয়া হৈ পৰে আৰু ফিজিক্যাল ফিটনেছে প্লেয়াৰ এগৰাকীৰ মেণ্টেল টাফনেছ আৰু সেলফ কনফিডেন্স বৃদ্ধি কৰে ক্ৰিকেটাৰ এগৰাকীয়ে নিজৰ শাৰীৰিক সক্ষমতা বৃদ্ধিৰ বাবে কেনেকুৱা অনুশীলন কৰিব লাগে তথা তেওঁ যেতিয়া আমাৰ ওচৰত ট্ৰেইনিং কৰিবলৈ আহে আমি অফ সিজনে হওক বা ডিউৰিং সিজনে হওক কি দিশত আমি গুৰুত্ব দিওঁ তাৰ কেইটামান পইণ্ট মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছো প্ৰথমতে আমি ক্ৰিকেটাৰ গৰাকীক কিছুমান টেষ্ট লওঁ আৰু সেই টেষ্ট আমি এনচিএৰ অধীনত যিখিনি আমাক শিকোৱাইছিল ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ আধাৰত আমি সেই টেষ্ট কিছুমান লওঁ যাৰ জৰিয়তে আমি তেওঁৰ ষ্ট্ৰেংথ আৰু উইকনেছ কোন দিশত তেওঁৰ ষ্ট্ৰেংথ আছে কোন দিশত তেওঁ উইক সেই বিষয়ে আমি আইডেন্টিফাই কৰিব পাৰো সেই ৰিপৰ্টৰ ওপৰত আমি ভিত্তি কৰি ইন্ডিভিজুৱেল প্ল্যান প্ৰগ্ৰাম আমি তৈয়াৰ কৰো আৰু তাৰ ওপৰতে তেওঁ ট্ৰেইনিং কৰোৱা হয় কিছুমানৰ এন্ডুৰেন্স লেভেল যদি কেতিয়াবা ভাল থাকে তেওঁ স্পীড আৰু এজিলিটিত আমি কাম কৰিবলগীয়া হয় আৰু কেতিয়াবা দেখা যায় যে স্পীডত ভাল কিন্তু এন্ডুৰেন্স লেভেল একেবাৰে কম হেয়া হৈছে কণ্ডিশনিংৰ ক্ষেত্ৰত আনহাতে ষ্ট্ৰেংথৰ ক্ষেত্ৰত যদি মই আহো কিছুমানৰ পুলিং ষ্ট্ৰেংথটো বেলেগ পুশিং ষ্ট্ৰেংথটো বেলেগ কাৰোবাৰ লোৱাৰ বডিত কাম কৰিবলগীয়া হয় মানে ষ্ট্ৰেংথৰ ক্ষেত্ৰত আৰু কিছুমানৰ ষ্টেবিলিটি কোৰ আৰু গ্লুটছৰ ষ্টেবিলিটিৰ ওপৰতো আমি প্ৰগ্ৰাম তৈয়াৰ কৰি কাম কৰোঁ কণ্ডিশনিংৰ কথা ক'বলৈ গ'লে অন ফিল্ড কেপাসিটি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি খেলুৱৈ গৰাকীৰ এন্ডুৰেন্স স্পীড এজিলিটি তিনিটাতে সমানে গুৰুত্ব আৰোপ কৰিব লাগে সেই বিষয়ে আমি প্ৰেক্টিকেলিও জনাম কিন্তু তিনিটা দিশ উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ ড্ৰিল কিছুমান আমি কৰি দেখুৱাম
মাসল স্ট্ৰেংথৰ কিছু এক্সাৰসাইজ ক্ৰিকেটাৰ এগৰাকী অৱশ্যে বেলেন্স কোঅৰ্ডিনেশ্যন আৰু ষ্টেবিলিটিটো সমানে গুৰুত্ব আৰোপ কৰিব লাগে এংকল শোল্ডাৰ কোৰ আৰু গ্লুটছ ষ্টেবিলিটি বৃদ্ধিৰ কাৰণে আমি বিভিন্ন ধৰণৰ এক্সাৰসাইজ কৰাও ষ্টেবিলিটি বল বেলেন্সিং প্যাড লুপ বেন্ড আজিকালি ব্যৱহাৰ কৰা হয় ক্ৰিকেটাৰ এগৰাকীয়ে নেট অনুশীলন ট্ৰেইনিং অথবা মেচ খেলাৰ পূৰ্বে নিজকে সাজু কৰি ৰখাটো অত্যন্ত প্ৰয়োজন যাক কোৱা হয় ৱাৰ্ম আপ বুলি Actually, warm-up Warm-up is a procedure by which a cricketer ready himself mentally and physically. During warm-up, our ki hoy core body temperature to bridhi hoy, aru heart rate aru respiratory rate to gradually raise hoy. Jar folot amar blood supply to khub bhal hoy body aru jibur muscle work kore, hey muscle hoy more blood sent hoy. Warm-up ami ki koru light aerobic activity jene slow jogging, skipping, और लगते dynamic stretching. Dynamic stretching আমি warm-up এই কারণে কৰো যে dynamic stretching বেসিক স্পোর্টস স্পেসিফিক হয় আৰু লগতে আমাৰ হাৰ্ট ৰেটটো এটা জায়গাত ধৰি ৰখাত সহায় কৰে হাৰ্ট ৰেটটো তললৈ আহিবলৈ নিদিয়ে ডাইনামিক স্ট্ৰেচিং এই কাৰণে আমি ওয়ার্ম আপত সদায় ডাইনামিক স্ট্ৰেচিং প্ৰিফাৰ কৰো এয়া হৈছে জেনাৰেল ওয়ার্ম আপ অৱশ্যে ক্ৰিকেটাৰ এগৰাকীৰ ক্ষেত্ৰত নিজৰ ইন্ডিভিজুৱেল প্ৰিপাৰেচনৰ কাৰণে কিছুমান স্পেসিফিক ওয়ার্ম আপো কৰাও আমি আমি কম এটা পুশিং এক্সাৰসাইজৰ বিষয়ে আমি পুশ আপেৰে আৰম্ভ কৰিম প্ৰথমে কৈছো পজিশনৰ কথা ফিট শোল্ডাৰ উইথ আপাৰ আৰু হাত দুখন শোল্ডাৰৰ তলত থাকিব যেতিয়া আমি পুশ আপ কৰিবলৈ তললৈ যাম তেতিয়া আমাৰ চেষ্ট আৰু হিপ প্যাৰেলালি গোইং ডাউন আৰু যেতিয়া তলত থাকিম এলবো ক্লোজ টু দা বডি হলে খুব ভাল হয় একে যেতিয়া ওপৰলৈ আহিম আকৌ চেষ্ট আৰু হিপ আকৌ সমানে ওপৰলৈ আহিব তেনেকৈ আমি আৰু দুবাৰ দেখুৱাইছো এই পুশিং এক্সাৰসাইজটো ক্ৰিকেটাৰ এগৰাকীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বেটসম্যান এগৰাকীয়ে শট খেলাৰ ক্ষেত্ৰত পুশিং পাৱাৰ খুব দৰকাৰ পুশ আপটো এটা কমন এক্সাৰসাইজ পুশিং পাৱাৰ বৃদ্ধি কৰাৰ বাবে আৰু বহুতো এক্সাৰসাইজ আছে পুশ আপটো কমফৰ্টেবলি কৰাৰ পিছত আমি লোড বৃদ্ধি কৰো যেনেকৈ আমি লোডিং পুশ আপ বিভিন্ন প্ৰগ্ৰেছনত যাওঁ অৰ্থাৎ পেক্টৰিলিছ মেজৰ মাসলবোৰৰ ষ্ট্ৰেংথ বৃদ্ধিৰ ক্ষেত্ৰত আৰু আছে বেঞ্চ প্ৰেছ বেঞ্চ ফ্লাইজ ইত্যাদি ক্ৰিকেটাৰ এগৰাকীক বিভিন্ন এক্সাৰসাইজ কৰোৱাৰ বাবে আমি কিছুমান প্ৰিন্সিপল ফলো কৰিবলগীয়া হয় তেওঁ টেকনিক আৰু ফৰ্মত আমি অধিক গুৰুত্ব আৰোপ কৰোঁ যেনে পুল আপ কৰাৰ ক্ষেত্ৰত এই এক্সাৰসাইজটোত তেওঁৰ মুভমেন্ট প্যাটাৰ্ণত বিশেষকৈ গুৰুত্ব দিয়া হয় ওপৰলৈ যোৱাৰ পৰা তললৈ অহালৈকে তেওঁৰ মুভমেন্টটো কন্ট্ৰল কৰিছে নাই তদুপৰি এই এক্সাৰসাইজটোত কি মাসল ইউজ হৈছে সেই ক্ষেত্ৰত গুৰুত্ব দিওঁ আইছো আপাৰ বডিৰ আন এটা এক্সাৰসাইজলৈ মই কৰি দেখুৱাম ভাৰ্টিকেল পুশিং এক্সাৰসাইজ ইয়াক কোৱা হয় শোল্ডাৰ প্ৰেছ ডাম্বেল দুটা আমি শোল্ডাৰৰ ওপৰত এনেকৈ ধৰিম তাৰ পাছত ওপৰলৈ প্ৰেছ কৰিম সিধা যেতিয়া আমি ওপৰলৈ উঠাম আমাৰ এলবো ফুললি এক্সটেন্ড হ'ব আৰু যেতিয়া আমি তললৈ নামাম কন্ট্ৰল মুভমেন্টত আকৌ স্টাৰ্টিং পজিশনলৈ আকৌ কৰি দেখুৱাইছো এইদৰে কৰা হয় শোল্ডাৰ প্ৰেছ যাৰ জৰিয়তে আপুনি পুশিং ষ্ট্ৰেংথ বৃদ্ধি কৰিব পাৰে যেটো ক্ৰিকেটাৰৰ ক্ষেত্ৰত বলিং হোক বা থ্ৰো কৰাৰ ফিল্ডাৰৰ ক্ষেত্ৰত থ্ৰো কৰিবলৈ হোক খুব প্ৰয়োজনীয়
এতিয়া আমি কৰিম লোৱাৰ বডিৰ আন এটা এক্সাৰসাইজ যাক কোৱা হয় লাঞ্জেছ যেটো ব্যাটসম্যান এগৰাকীৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন শটস খেলিবলৈ তেওঁ যেতিয়া বডি ওয়েটটো ট্ৰান্সফাৰ কৰে তাৰ বাবে লোৱাৰ বডি ষ্ট্ৰেংথ হোৱাটো বাঞ্ছনীয় কেৱল খেয়াই নহয় বলাৰ এগৰাকীকো লোৱাৰ বডি ষ্ট্ৰেংথ সমানেই প্ৰয়োজন মই আগতে উল্লেখ কৰিছো ইয়াৰ বাবে এক্সাৰসাইজটো মই কৰি দেখুৱাইছো প্ৰথমতে ডাম্বেলটো আমি ললো লৈ প্লাই সিঙ্গল লেগ স্কোৱাট বুলি কোৱা স্প্লিট স্কোৱাট বুলি কোৱা হয় ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম এনে দৰে যেতিয়া আমি যাম লাঞ্জ কৰি ষ্ট্ৰাইড ফৰৱাৰ্ড তেতিয়া আমাৰ পিছ ভৰিৰ যেটো নি হেতু তললৈ যাব আৰু ফ্ৰন্ট ভৰিৰ নিটো টো ক্ৰছ কৰিব নোৱাৰে এগেইন আমি উঠিলো আকৌ আহিলো আমি ষ্টাৰ্টিং পজিশনলৈ দেন চেঞ্জ দ্য লেগ সেম টেকনিক আমি ইউজ কৰিম এই দৰে কৰা হয় লাঞ্জ বা সাইডৱেজ আপোনাক আকৌ দেখুৱাইছো সাইডৱেজ কৰি দেখুৱাম এবাৰ যেটো স্পেসিফিক মুভমেন্ট এক্সারসাইজ বুলি কোৱা হয় ক্ৰিকেটত এতিয়া আমি আলোচনা কৰিম স্কোৱাটৰ কথা মই কৰি দেখুৱাম বেক স্কোৱাট অৱশ্যে বিগিনাৰ ক্ৰিকেটাৰ গৰাকীৰ ক্ষেত্ৰত আমি বডি ওয়েট স্কোৱাট প্ৰেফাৰ কৰো যদি তেওঁৰ ফৰ্ম আৰু টেকনিক শুদ্ধ হয় তেতিয়াহে আমি লোড বৃদ্ধি কৰো মই বেক স্কোৱাট কৰাৰ ক্ষেত্ৰত কওঁ ইয়াৰ পইণ্টছ কিছুমান কম প্ৰথমতে ষ্টেণ্ড কেনেকৈ থিয় হ'ব লাগে ফিট শোল্ডাৰ উইথ এপাৰ্ট আৰু বাৰৰ সৈতে ৱেটটো আমি মূৰৰ পিছত শোল্ডাৰত ল'ব লাগে যেতিয়া আমি স্কোৱাট কৰিম গ্লুটটো ইনিচিয়েট কৰি আমি বহিম বহাৰ সময়ত সাৰ গুৰুত্ব দিব লাগিব নিটোৱে যাতে টো ক্ৰছ কৰা নাই আৰু আমাৰ থাইজ যাতে প্যাৰেলাল টু দা ফ্লোৰ হৈ আছে আকৌ আমি উঠিম ষ্টাৰ্টিং পজিশনলৈ সেই সময়ত নি লক হ'ব লাগিব হিপটো আগলৈ অলপ পুশ কৰিব লাগিব এগেইন আমি যাম স্কোৱাটলৈ সেই ক্ষেত্ৰত তেতিয়া আমি এই আগৰ দিশটোতে গুৰুত্ব দিব লাগিব এগেইন আহিম এনেকৈ আমি স্কোৱাট কৰোঁ ক্ৰিকেটাৰ এগৰাকীৰ বাবে লোৱাৰ বডি ষ্ট্ৰেংথ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই স্কোৱাট এক্সাৰসাইজটোৰ জৰিয়তে লোৱাৰ বডি ষ্ট্ৰেংথ বৃদ্ধি কৰিব পাৰি কিয়নো বেটসম্যান এগৰাকীয়ে বিভিন্ন শটস খেলাৰ ক্ষেত্ৰত ফ্ৰণ্ট ফুটে হওক বা বেক ফুটে হওক তেতিয়াহ'লেও লোৱাৰ বডি ষ্ট্ৰেংথ জৰুৰী বলাৰ এগৰাকী পেচ বলাৰ এগৰাকীৰ ক্ষেত্ৰত দীঘলীয়া ৰানা পেৰে আহি প্লাই বল কৰাৰ বাবে লোৱাৰ বডিৰ জোৰ লাগিবই ফিল্ডাৰ ঠিক সেইদৰে ফিল্ডাৰ এগৰাকীৰ ক্ষেত্ৰতো যেতিয়া বাউণ্ডাৰী ৰখাবলৈ বা বাউণ্ডাৰী বচাবলৈ তেওঁ খুব জোৰে দৌৰে ভৰিত জোৰ নহ'লে তেওঁৰ স্পীড কেতিয়াও বৃদ্ধি কৰিব নোৱাৰে স্ট্ৰেংথৰ কথা ক'বলৈ গ'লে মই প্ৰথমে উল্লেখ কৰিব লাগিব ক্ৰিকেটাৰ এগৰাকীৰ দেহত পৰ্যাপ্ত ষ্ট্ৰেংথ থকাটো অত্যন্ত প্ৰয়োজনীয় আমি খেলুৱৈ এগৰাকীৰ স্পেচিফিক মুভমেণ্টৰ ওপৰত কাম কৰোঁ ইয়াৰ বাবে বিভিন্ন ধৰণৰ এক্সাৰসাইজ থাকে পুশিং পুলিং আপাৰ বডি লোৱাৰ বডিত আমি সমানে গুৰুত্ব আৰোপ কৰোঁ এতিয়া কম লোৱাৰ বডিৰ আন এটা এক্সাৰসাইজৰ কথা সেইটো হৈছে ডেডলিফ্ট এই এক্সাৰসাইজটোৰ জৰিয়তে আমি হেমষ্ট্ৰিং আৰু গ্লুটছৰ ষ্ট্ৰেংথ বৃদ্ধি কৰোঁ
বলাৰ বা বেটছমেনৰ গৰাকীৰ ক্ষেত্ৰত লোৱাৰ বডিৰ শক্তি বৃদ্ধি কৰিবলৈ যেনেকৈ কোৱাড্ৰিচেপছৰ ষ্ট্ৰেংথ থকাটো প্ৰয়োজন ঠিক সেইদৰে সমানে প্ৰয়োজন হেমষ্ট্ৰিং আৰু গ্লুটছৰ ষ্ট্ৰেংথ থকাটো প্ৰথমে মই দেখুৱাম কেনেদৰে কৰে ইয়াৰ ষ্টান্সটো হৈছে আমি প্ৰথমতে আমাৰ half of our feet should come under the bar তাৰপিছত আমি আমাৰ গ্ৰিপটো slightly wider from our stance যেতিয়া আমি ধৰিম বাৰডাল আমি স্ল্যাগ পুল কৰিম আৰু চেষ্ট আউট যেতিয়া উঠিম আমি থাম যেতিয়া স্টাৰ্টিং ষ্টেন্ডিং পজিশনলৈ আহিম তেতিয়া আমাৰ হিপ স্লাইটলি আগলৈ পুশ কৰিম আৰু নি লকড হৈ যাব যেতিয়া এগেইন আমি তললৈ যাম আমাৰ বাৰডালে আমাৰ ঠাই চুই গলে খুব ভাল হয় আৰু নি যেতিয়া আমি ক্ৰছ কৰিম নিটো স্লাইটলি ফ্লেক্স হলে ভাল এগেইন এই পজিশনৰ পৰা আমি আকৌ লিফট কৰিম এই দৰে আৰু এবাৰ কৰি দেখুৱাইছো আকৌ এবাৰ কৰিছো এই এক্সাৰসাইজটো ক্ৰিকেটাৰ এগৰাকীৰ শাৰীৰিক শক্তি বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ক্ৰিকেটাৰ এগৰাকীয়ে মানসিক শক্তি বৃদ্ধিৰ লগতে কনচেন্ট্ৰেচন বৃদ্ধিৰ বাবে যোগা কৰাৰ প্ৰয়োজন ইয়াৰ বাবে তেওঁ যোগা টিচাৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ এক্সাৰসাইজ সমূহৰ উপৰি ক্ৰিকেটাৰ এগৰাকীয়ে নিজৰ নিউট্ৰিচনক অত্যন্ত গুৰুত্ব আৰোপ কৰিব লাগে অৰ্থাৎ তেওঁৰ খাদ্যাভ্যাস ভাল হোৱাটো প্ৰয়োজন ইয়াৰ বাবে অৱশ্যে তেওঁ নিউট্ৰিচনিষ্ট এগৰাকীৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় তথাপি স্পৰ্টছ নিউট্ৰিচননো কি তাৰ বিষয়ে মই দুই এষাৰ কৈছো স্পৰ্টছ নিউট্ৰিচন ইজ a merely an extension of a balanced diet আমাৰ যিমান টোটাল ক্যালোৰিক ৰিকুৱাৰমেন্ট তাৰ 60 to 65% কাৰ্বোহাইড্ৰেটছ হ'ব 20 to 25% ফেট হ'ব 10 to 15% প্ৰটিনৰ পৰা অহাটো প্ৰয়োজন এই কাৰ্বোহাইড্ৰেটছ ফেটছ আৰু প্ৰটিনৰ উপৰি আমাক কিছুমান ভিটামিনছ আৰু মিনাৰেল চৰ্চৰ প্ৰয়োজন আশা কৰিছো আজিৰ এপিসোড চাই আপোনালোকে খুব ভাল পাইছে এই এপিসোডৰ কেইটামান কি পইণ্টছে ক্ৰিকেটাৰ এগৰাকীক নিখন্দেহে বহু সহায় কৰিব বুলি মই আশাবাদী